হেল্ল' বন্ধুসকল, কি খবৰ? আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে আৰু মোৰো ভাল। আৰু এইকেইদিন পুৰা ব্যস্ত হৈ আছোঁ, যিহেতু মানুহজন জিলা পৰিষদত উঠিব লৈছে চৰাইদেউ। আৰু আপোনালোকে কিছু সংখ্যকে হয়তো গম পায়, আৰু যিসকল দূৰত তেওঁলোকে গম নাপায়। আৰু এয়া চাওকচোন, আমাৰ শেহতীয়াকৈ কপৌ ফুল ফুলাৰ আৰম্ভ কৰিছে। মই কিন্তু এই ফুলজোপা আমাৰ ঘৰৰ আগলৈ যিটো ৰাস্তা আছে সেই টাৰ্ণিংটোৰ পৰা ওপৰৰ পৰা হাকুটিয়ে পাৰি আনিছিলোঁ। আৰু আমি ভাবিছোঁ এতিয়া সেই লখিমী যিহেতু আহিলে, আগতে মোৰ ভিডিঅ'বিলাকত প্ৰায় তাইক দেখি আছিলে মানে, আৰু তাই বিয়া সোমালে যিহেতু, আৰু তাই মানে ছোৱালীজনী আছে। আৰু কালি আহিলে, আজি মই নগ'লে তাই মানে পূৰা বকিব, সেইটো পূৰা খাটাং। সেইটো কাৰণে মই আজি ওলাইছোঁ তাইক চাবলৈ। আৰু এই চাওকচোন, এই কণমানিটো যে দেখিছে মানে, এই কণমানিটো আকৌ মাকো গ'লগৈ ঘৰলৈ আৰু দেউতাকে আনিলে বেলেগ এজনী। আৰু ই বিচাৰি আছে কি গম পাইছেনে? কুচিয়া। কিন্তু এই মুহূৰ্তখনত আমাৰ ল'ৰা ছোৱালীবোৰ আমি এনেকৈ এৰি নিদিওঁ, কিন্তু বৰ ভয় লাগে, যিহেতু অকণ পিছলি যদি পৰি যায়, কেনেবাকৈ তলমুখ পৰি যদি হাতখন ধুওঁতে বা ভৰিকেইটা ধুওঁতে পৰি যায়, সেইটো কাৰণে বিৰাট ভয় লাগে। কিন্তু ইহঁতে চাওকচোন বাৰু কেনেকৈ ঘূৰি ফুৰিছে। আৰু এয়া আমাৰ আগফালে চাওক, ভেট ফুলবোৰ যে ইমান ধুনীয়াকৈ ফুলিছে নহয়, কেতিয়াবা ওচৰলৈ আনি মানে একদম ফটো মাৰিবলৈ মন যায়। কিন্তু বহুত ইপাৰে ফুলিছে, দেখিবলৈ ইমান ধুনীয়া লাগিছে মানে ফুলবিলাক, ঠায়ে ঠায়ে মানে এথোপাকৈ ফুলিছে। আৰু আমাৰ এই ৰাস্তাটো আকৌ মানুহবিলাকে মানে কুচিয়া কলি মাৰি পূৰা খহাই দিছে, আৰু খহি ৰাস্তাটো একেবাৰে নাইকিয়া হৈ গৈ আছে। আৰু কিন্তু ইয়াৰ যে সৌন্দৰ্যখিনি ইমান ভাল লাগে নহয়, এই মুহূৰ্তখনত একদম চাৰিওফালে পূৰা সেউজীয়া চাওকচোন বাৰু। আমাৰ সঁচাকৈ গাঁৱৰ পৰিৱেশবোৰ সঁচাকৈ বহুত অতুলনীয় নহয় জানো। আৰু আমি পাই গ'লোহি এয়া নামঘৰ। আৰু এইডোখৰ ঠাইডোখৰ মোক খুব ভাল লাগে, এই টাৰ্ণিংটোত মানে বহুত ধুনীয়া লাগে। আৰু মই বেটিক কৈছোঁ, মই বাৰু উঠিছোঁ নাই চাচোন বাৰু ভিডিঅ'টো। বিশেষকৈ মই মানে কেমেৰা এনেকৈ বেক কৰি মানে কেমেৰাটো ভিডিঅ' কৰিব নাজানো, প্ৰায় নুঠেই মানে, মুখখনে নুঠে। আৰু তাই আগফালে নাচি গৈ আছে, যিহেতু লখিমী এপাকক লগ পাব। আৰু কাইলৈ আছে আমাৰ নামঘৰত, যিহেতু গুৱাহাটীৰ নিচাদোসকল আহি আছে, পোৱাহি নাই মানে। আমাৰ এতিয়া যে লখিমীৰ মানে বৰ্তাক বৌমাক আহি আছে, আৰু লখিমীহঁত হৈছে আমাৰ ডাঙৰ ঘৰৰ। আৰু এয়া চাওক, তাহাঁতৰ ঘৰৰ এই আমজোপা যে ইমান লাগিছে ন, যিহেতু মোবাইলটো মোৰ ইমান দামী নহয়, সেইটো কাৰণে মানে জুম কৰিলে মানে নুঠে। আৰু টিকিলে যে কি যে কৈছে মানে, শুনকচোন আপোনালোকে। ঐ দিবি নাই ভণ্টিজনী? হা হয়, কেতিয়া আহিলা? চবকে দেখাই আহিছোঁ। ঐ ক'ত সোমাই আছা? আৰু যে এইখিনি ৰেকৰ্ড মানে আপোনালোকক যিহেতু শুনোৱাব নোৱাৰোঁ। আৰু যিমান মোৰ লগত মানে লাগিছে, যিহেতু তাই কালি আহিলে যে, সেইটো কাৰণে মোৰ লগত মানে এযুঁজ মানে এখুন্দা লাগি লৈছে। তই মোলৈ ফোন এটা নকৰ, তই মোৰ আমুক নকৰ, তামুক নকৰ, একদম মানে কালি আহিলোঁ মই বোলে একদম পূৰা হুলস্থুল। ল'ৰা ল'বলৈ আহিলোঁ দেই, আমাৰ লখিমী নতুন ল'ৰা। ল'ৰা ছোৱালী সৰুতে ল'ৰা বুলিয়ে কয়, ছোৱালী হ'ব ন। এতিয়া সৰু ল'ৰাই আৰু কেঁচুৱা, দেখিছেনে বাৰু? ছোৱালী কালি পৰহি ছোৱালী হৈ আছিলে, এতিয়া মাক হ'লগৈ। মাক হৈ আকৌ বুঢ়ী হ'ব, হয় নাই? বুঢ়ী হ'ব, ছোৱালী হৈ বোৱাৰী হ'ল, বোৱাৰী হৈ বুঢ়ী হ'ব, ল'ৰা মাক হৈ বুঢ়ী হ'ব, জোঁৱাই ঘটিব, হয় নাই? কি ধুনীয়াকৈ হৈ আছে যে। ৰখাই দিছোঁ দেই। ময়ূৰ দেই, ময়ূৰ ৰাজকুমাৰী, আপোনালোকে ফ'ল' কৰিব দেই, ভালকৈ চাই লওক। তাৰপিছত এয়া আমাৰ লখিমী বাইদেউ, মানে এই ল'ৰাৰ মাক। এয়া চাওক, আগতে জড়িতে দেখিছিলে আপোনালোকে, এতিয়া মানে লুকচটো বেলেগ হৈ গ'ল ল'ৰা হোৱাৰ পিছত, এতিয়া শকত হ'ল আৰু। তাৰপিছতে এয়া আমাৰ তৰা। এই তৰাটোতো একদম পূৰা ফৰফৰাই আহিছে ফলোৱাৰ্ছ আমাৰ বহাগ। আৰু ইয়াৰ ভিউৱাৰ্ছবিলাকে মোক ফ'ল' কৰিব দেই, সকলোৱে ফ'ল' কৰিব দেই। মনিষা চাংমাই বুলি আছে তেওঁৰ একাউণ্টটো, আপোনালোকে সকলোৱে গৈ পিনি তাক ফ'ল' কৰিব। হ'ব নলিয়াব লাজ কৰিছে। আৰু ইয়াৰ বেটি শুই আছে, চাওকচোন ইমান ধুনীয়াকৈ শুইছে।
সব আজিকালি ব্যস্ত ফেচবুকত ভিডিঅ' বনোৱাত ব্যস্ত সবে পইচা ইনকাম কৰিব লাগে ইমান পইচা পাইছে ফেচবুকত পইচা পাইছে আমি পইচা পোৱা নাই মন্টেজন পোৱা নাই মাথা বেয়া হৈ আছে একদম গৰমত কিবা ষ্টাইল মেকআপ কৰি ভিডিঅ' বনাইছো গুডে লিপষ্টিক শেষ হৈ গৈছে লিপষ্টিক মেকআপ শেষ হৈ গৈছেগে পইচা নাইকিয়া হৈছে কিনিবলৈ এই আমাৰ ঘৰ ছোৱালী আৰু ইয়া ঘৰ মুৰা হৈছোঁ আৰু ইয়া আইনো আৰু মাক মানে খুৰী তাহাঁতৰ ঘৰলৈকে আহিছে যিহেতু আলহী আহিছে আৰু তেওঁলোকো আহি আছে ৰাস্তা ফুৰিবলৈ বুলি আৰু তেওঁলোকৰ লগত কথা পাতিলোঁ আৰু কাৰোবাৰ লগত মানে ভিডিঅ' কলিঙত কথা পাতি আহি আছে সেইটো কাৰণে মই মানে এই ৰেকৰ্ডটো মানে মিউট কৰি দিলোঁ আৰু এয়া ময়ো কিবাকিবি কৈ আছোঁ আৰু কথাত তাৰপিছতে আমাৰ আকৌ ঘৰৰ আকৌ পৰিয়ালৰ বিনে মানে নতুন গাড়ী এখন আনিলে আৰু এই মানে এইডোখৰত মানে অলপ চলাইছে আৰু ইয়াত চক সন্ধিয়া হৈ আহিছে আৰু মানুহবিলাকে ইয়াত কুচিয়া মানে কলি মাৰি মানে কুচিয়া উঠাই আছে আৰু আমাৰ আদিয়ে চাওকচোন বাৰু কাৰেণ্টটো গ'লগৈ যিহেতু পূৰা মানে আধা মুধা পালে ইহঁতৰ মানে বহুত অশান্তি হৈ যায় কাৰেণ্টটো গ'লগৈ নি আদি কাৰেণ্টটো গ'লগৈ কি হ'ব এতিয়া কি হ'ব এতিয়া চবফালে আন্ধাৰ হৈ গ'ল দেহা এইফালে চোৱা শুইনা কৈ দিয়া শুইনা কৈ দিয়া শুইনা কৈ দিয়া শুইনা কৈ দিয়া শুইনা কোৱা শুইনা কোৱা শুইনা কোৱা দেহা শুইনা কোৱা কোৱা শুইনা কোৱা কি হ'ব এতিয়া কি হ'ব এতিয়া মন মন টুপু কৰিছা নি তুমি আমাৰ মনে টুপু কৰিছে দেই আদি আদি শুনা কৈ দিয়া শুনা কোৱা শুনা কোৱা বা এইফালে চোৱা আদি আদি এইফালে চোৱা আদি দি ডাঙৰ লাইটটো ক'তছে জানো কি কৰিছা তুমি আমাৰ এতিয়া বিহু প্ৰেক্টিচ কৰিছে দেই স্কুলত মানে বাৰ্ষিক ক্ৰিয়া হৈ আছে যে এতিয়া ফাংচনৰ কাৰণে মানে বিহু নাচৰ প্ৰতিযোগিতাৰ কাৰণে একদম মেখেলা চাদৰ পিন্ধি লৈছে বা কি কৰিছে চোৱাচোন বা ইয়াত নাই ওপৰত আছে যোৱা তেনেকৈ যোৱা নাচনী মেখেলা দাঙি উঠিছে কৃষ্ণ এটা কৰি ল'ব লাগে আকৌ দুগদাই নধৰিবা মই উঠিছোঁ পঢ়াৰ টেবুলখনত নাচনী মেখেলা এনেকৈ দাঙিলে কিটো হ'ব আৰু কোন দোকানত নাচিবা কৈ দিয়াচোন হে বাইকে মানে শিকাই দিব এতিয়া আৰু বৰ্তা বৌমা সকলো আহিলে মাত শুনিছোঁ আৰু তেওঁলোকে এয়া আমাৰ সন্ধিয়া সময়ত আমাৰ ঘৰত মাত শুনিবলৈ আহিলে লগতে পোৱালিকেইটা পালেগে সেইফালে প্লাষ্টিক খোজকাঢ়ি আছো উপায় নাই কৰিব লাগিব পুৰা খেলিছে আইতাকৰ লগত ডাঙৰ আইতাকৰ হে মই খবৰ বাদ লগা নহয়লো কাৰণ ইহঁতিটো আমাক দেখাও নকয় লিখক পিছৰ কথা ঘটনাটো হৈছে কি আমাৰ বিপদ হ'লে কোনো যাব নোৱাৰে আমি আহিলে চবৰ ঘৰত বেয়া পাই বুলি সোমাই যাওঁ তামোল খাইছো কোমল তামোলে খাব পাৰিলো টান তামোল নাখাওঁ কোনে ল'লে ডাঙৰ আইতা নামিছা নি গৰম উঠিছে অলপ
বৰ্তা চাহ নাখায় নি এইফালে চা বেটা এইফালে চোৱা এইফালে কি ডাঙৰ দদো চশমা পিন্ধি আছে যে খুব চাই চশমা পিন্ধি কান্দিছে সৰু কৈতি ডাঙৰ দদো আহিলে ডাঙৰ দদো একদম ডেকা হৈ আছে ডাঙৰ দদো ডাঙৰ আইতা কান্দি দেখাইছে হুগে খুন্দা মাৰি দিওঁতে নি তুমি কি কৈছা কিবা এটা কৈছে